হাজোৰ কৈবৰ্ততলাত হাহাকাৰ কালী মন্দিৰৰ পৰা চুৰি হোৱা মা কালীৰ এটা মূৰ্তি উদ্ধাৰক লৈ উত্তপ্ত পৰিস্থিতি কৈবৰ্ততলাত বামুণতলা কালী মন্দিৰৰ পৰা চুৰি হোৱা পিতলৰ মূৰ্তিটো হাজো আৰক্ষীয়ে উদ্ধাৰ কৰে চানাকুটিৰ উদ্যোগ নামৰ এখন কাঁহ পিতলৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা আজি দুপৰীয়াৰ ভাগত হাজো আৰক্ষী থানাত মন্দিৰটোৰ পূজাৰীয়ে দাখিল কৰিছিল এখন এজাহাৰ সেই এজাহাৰৰ ভিত্তিতে হাজো আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে বিগ্ৰহটো হাজো আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে এই ঘটনাত জড়িত ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী ইজাজ আলীক হাজো আৰক্ষীয়ে চিল কৰিছে মূৰ্তি উদ্ধাৰ হোৱা ব্যৱসায়িক প্ৰতিষ্ঠানখনো আজি ৰাতিপুৱা প্ৰায় 11:30 বজাত আমি হাজো থানাৰ এখন এফআইআৰ পালোঁ যে আমাৰ হাজো থানাৰ অন্তৰ্গত বামুণতলা গাঁৱৰ শ্মশানৰ কাষত থকা এটা মন্দিৰৰ পৰা কালী মন্দিৰৰ পৰা প্ৰায় 1 ফুটমান ওখ এটা পিতলৰ মূৰ্তি কোনোবা অজ্ঞাত দুৰ্বৃত্তই চুৰি কৰি লৈ গৈছে এই সংক্ৰান্তত আমি তদন্ত আৰম্ভ কৰিলোঁ আৰু এতিয়া বৰ্তমান আমি আমাৰ ষ্টাফৰ কিছু ব্যক্তি তথা চোৰাংচোৱা আৰু কিছু স্থানীয় ব্যক্তিৰ সহযোগত আমি উক্ত মূৰ্তিখিনি আমি মূৰ্তি বিভাগ আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ আৰু উদ্ধাৰ হৈছে চানাকুটিৰ উদ্যোগ এইটো আছে আমাৰ মুছলিম পট্টি ৰামদিয়া ৰোড হাজো আৰু তেখেতৰ স্বত্বাধিকাৰী যিজন ইজাজ আহমেদ তেখেতক আমি বৰ্তমান সোধপোছৰ কাৰণে আমি লৈ গৈছোঁ থানাত আমি তেখেতক সদ্যহতে আটক কৰিছোঁ এই চোৰৰ লগত আমাৰ যিখিনি আমাৰ চ'ৰ্চৰ তথ্য 2-4জন ব্যক্তি আৰু ইনভলভ আছে তেওঁলোকক আমি তেখেতৰ স্বীকাৰোক্তিৰ ভিত্তিত তেওঁলোকৰ এগেইনষ্টে বিহিত ব্যৱস্থা লয় ৰাইজে অভিযোগ দিছে যে এইগৰাকী যি উদ্যোগৰ স্বত্বাধিকাৰী তেওঁ পূৰ্বেও এনেকুৱা কাৰ্যত লিপ্ত হৈছিলে চুৰি সামগ্ৰী এই সংক্ৰান্তত আমি আমাৰ যিখিনি ক্ৰিমিনেল ৰেকৰ্ডছ আছে সেইখিনি আমি চাম কিন্তু এই ক্ষেত্ৰত আমি যিটো আজিৰ কেছটোৰ ক্ষেত্ৰত আমি তেখেতৰ যিটো দোকান তাতে আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ অৱশ্যে এই ক্ষেত্ৰত তেখেতৰ ইনভলভমেণ্টটো থকাৰ সাক্ষ্য প্ৰমাণ পোৱা হৈছে কিন্তু আগৰ প্ৰসংগ যিটো আছে এইটো আমি তথ্য চাই হ'ব পাৰোঁ এই মুহূৰ্তলৈকে সোধপোছৰ বাবেতো চানাকুটিৰ যিটো উদ্যোগৰ আমি স্বত্বাধিকাৰী ইজাজ আহমেদ তেখেতক আমি হেফাজতত লৈছোঁ সোধপোছ কৰিম যিহেতু এৰেষ্ট ইজ দ্য লাষ্ট ষ্টেজ অফ ইনভেষ্টিগেশ্যন আমি চাই আছোঁ তেখেতৰ ইনভলভমেণ্টটো কি আছে আৰু তেখেতৰ লগত তেওঁ নিজে আনিলে নে তেখেতক কোনোবাই আনি দিলে তেখেতে কিনিলে নে নাই এই গোটেইখিনি আমি তদন্ত যিহেতু চলি আছে তাৰপিছতে ক'ব পাৰিম মা কালীৰ মূৰ্তিৰ লগতে আৰু কিবা সামগ্ৰী নাই এফআইআৰ মতেতো মা কালীৰ মূৰ্তিভাগৰ কথা উল্লেখ কৰা আছে তাৰপিছত আমি তদন্তত আহিছে সেইখিনি আমি তদন্ত খাতে এই মুহূৰ্তে উল্লেখ হাজোৰ পৰা ভিগু দাস নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।